নমস্কাৰ সকলকে পুনৰবাৰ মোৰ চেনেলত স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 25 এপ্ৰিল 2024 অসমীয়া 11 বহাগ শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:37 আৰু সূৰ্যাস্ত সময় 5:40। আজি হৈছে নৱমী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। প্ৰেমৰ সম্পৰ্কত কিছু পাৰ্থক্য থাকিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্ক সুস্থিৰ হৈ থাকিব। মনটোক শান্ত কৰি ৰাখিবলৈ সংগীতৰ পৰা সান্তনা পাব পাৰে। আনৰ মতামতকো যথাযথ গুৰুত্ব দিয়ক। ব্যৱসায়ৰ পৰা পোৱা আয় স্থিৰ হৈ থাকিব। আপোনাৰ বিৰোধীসকল আপোনাৰ বিৰুদ্ধে সক্ৰিয় হৈ উঠিব পাৰে। বৃষ ৰাশি। স্থাৱৰ সম্পত্তিক লৈ বিবাদ হ'ব পাৰে। মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপুনি চিন্তিত হ'ব। নিজৰ সমস্যাবোৰ নিজেই সমাধান কৰক। আনৰ ওপৰত অত্যাধিক আশা নকৰিব। আপোনাৰ খৰচ আয়তকৈ বেছি হ'ব পাৰে। বেয়া সংগীৰ পৰা আঁতৰি থাকক, নহ'লে আপোনাৰ সুনামৰ যথেষ্ট ক্ষতি হ'ব পাৰে। আপোনাৰ ঘৰত অভাৱনীয় অতিথি আহি পোৱাৰ সম্ভাৱনা আছে। মিথুন ৰাশি। আজি বন্ধু-বান্ধৱী আৰু আত্মীয়ৰ লগত ফোনযোগে দীঘলীয়া কথা বতৰা হ'ব। সৃষ্টিশীল সাধনাৰ প্ৰতি আগ্ৰহী হ'ব। আপোনাৰ সহকৰ্মীসকল আপোনাৰ ওপৰত যথেষ্ট আপ্লুত হ'ব। আপোনাৰ স্বাস্থ্য আগতকৈ ভাল হ'ব। ব্যৱসায়ত উৎকৃষ্ট লাভৰ সম্ভাৱনা আছে। আপোনাৰ জীৱনসংগীয়ে আপোনাক বহুত যত্ন ল'ব। কৰ্কট ৰাশি। আপুনি হয়তো আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু গাফিলতি কৰিব পাৰে। বতৰ পৰিৱৰ্তিত হোৱাৰ বাবে মুখত অলপ তিতা সোৱাদ অনুভৱ কৰিব পাৰে। আপোনাৰ শহুৰেকৰ পৰিয়ালৰ ভিতৰত কিছু উত্তেজনা সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ প্ৰতি যথেষ্ট গুৰুত্ব সহকাৰে থাকিব। কঠোৰ কথা কোৱাৰ পৰা বিৰত থকা উচিত। আপোনাৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যসকলৰ প্ৰতি আপুনি কিছু পৰিমাণে চিন্তা অনুভৱ কৰিব পাৰে। সিংহ ৰাশি। আপুনি আপোনাৰ আশা অনুসৰি ব্যৱসায়ত আৰ্থিক লাভৰ অভিজ্ঞতা লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ বোজা আজি বৃদ্ধি পাব। স্থবিৰ হৈ থকা কামবোৰ পুনৰ আৰম্ভ হ'ব পাৰে। সমাজৰ ভিতৰত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। আজি আপুনি যথেষ্ট শক্তিশালী আৰু ফিট অনুভৱ কৰিব। যদি আপুনি ছুটীৰ বাবে আবেদন কৰিছে তেন্তে অনুমোদন হ'ব পাৰে। কন্যা ৰাশি। আপোনাৰ পেছাদাৰী জীৱনত আপুনি বহুতো অসুবিধাৰ সন্মুখীন হ'ব লাগিব। এই সময়ত মানুহে আপোনাৰ ওপৰত ব্যতিক্ৰমীভাৱে উচ্চ আশা কৰিছে আৰু ইয়াৰ ফলত হোৱা হেঁচা আপুনি সহ্য কৰিব লাগিব। একেলগে বেছি কাম হ'ব নালাগে। পৰিয়ালৰ লোকে আপোনাক সমালোচনা কৰিব। আপুনি আজি ভাইৰেল ফিভাৰত ভুগিব পাৰে। তুলা ৰাশি। আপোনাৰ ব্যৱসায়িক উদ্দেশ্যত গ্ৰহণ কৰা যাত্ৰা সফল হ'ব পাৰে। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক সুষম হ'ব। চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িতসকলে হয়তো এটা ডাঙৰ প্ৰকল্পত নামিব। ঘৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। ল'ৰা-ছোৱালীয়ে নিজৰ বয়োজ্যেষ্ঠৰ কথা মানিব। প্ৰেমিক সংগীৰ প্ৰপ'জ কৰাৰ বাবে আজিৰ দিনটো শুভ। বৃশ্চিক ৰাশি। বহিৰাজ্যৰ পৰা চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। আনৰ কামত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকক। আপোনাৰ স্বাস্থ্যৰ প্ৰতি গাফিলতিৰ ফলত ভৱিষ্যতে সমস্যাৰ সৃষ্টি হ'ব পাৰে। যিটো কামৰ বাবে আপোনাৰ আভ্যন্তৰীণ আত্মবিশ্বাসৰ অভাৱ সেই কাম তৎক্ষণাৎ গ্ৰহণ নকৰিব। ব্যৱসায়ত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো লাভজনক হ'ব। ধনু ৰাশি। আপোনাৰ ব্যস্ততাৰ মাজতো আপুনি নিশ্চয় আপোনাৰ পৰিয়াল আৰু সন্তানৰ বাবে সময় উলিয়াব। অফিচত আপোনাৰ সুনাম বাঢ়িব। বিবাহিত দম্পতীয়ে যিকোনো পাৰস্পৰিক বিবাদ সমাধান কৰিব পাৰে। আপোনাৰ স্বাস্থ্য ভালে থাকিব। পৰিস্থিতি অনুকূল হৈ থকাৰ লগে লগে আপুনি যথেষ্ট উৎসাহী অনুভৱ কৰিব। মকৰ ৰাশি। নতুন কাম এটা আৰম্ভ কৰিবলৈ খৰখেদা নকৰিব। যদি আপুনি নিজৰ কামত মনোনিৱেশ কৰিব নোৱাৰে তেন্তে আজি কোনো ধৰণৰ কঠোৰ প্ৰচেষ্টা লোৱাৰ পৰা বিৰত থাকক। ৰহস্য আৰু লুকাই থকা গোপনীয়তাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। তেল আৰু মছলাযুক্ত খাদ্য গ্ৰহণ কৰিলে এচিডিটি হ'ব পাৰে। কিছুমান মানুহে আপোনাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে। কুম্ভ ৰাশি। আপুনি আপোনাৰ ব্যৱসায়িক উদ্দেশ্যত যাত্ৰা হাতত ল'ব পাৰে। নগদ ধন সম্পৰ্কীয় সমস্যা সমাধান হ'ব পাৰে। আপোনাৰ কৰ্মদক্ষতা বৃদ্ধি পাব। আপুনি আপোনাৰ ব্যৱসায়িক কাৰ্যকলাপ সম্প্ৰসাৰণ কৰিব পাৰে। বন্ধু-বান্ধৱীৰ সৈতে পিকনিকলৈ যাব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি।
প্ৰশাসনৰ লগত জড়িতসকলে নিজৰ কামত সন্তুষ্ট হৈ থাকিব। বন্ধুৰ পৰা ভোজৰ নিমন্ত্ৰণ লাভ কৰিব পাৰে। কথা বতৰাৰ সময়ত আনৰ বেয়া কথা কোৱা বা গুজবত লিপ্ত হোৱাৰ পৰা বিৰত থাকক। আপোনাৰ দৈনন্দিন কাম কাজ অতি অনুশাসিত হ'ব। আপোনাৰ পৰিয়ালত শান্তি আৰু সমৃদ্ধি থাকিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।